ব্ৰহ্মপুত্ৰৰ সুইচ গেট ভাগি পানীৰ ঢল শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত বানৰ আশংকা পানীৰ প্ৰবাহ বৰ্তমানে অব্যাহত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কালি বিয়লিৰ পৰাই ক্ৰমান্বয়ে বৃদ্ধি হৈ থকাৰ মাজতে আজি কাহিলি পুৱা শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ মামল গড়ভগা অঞ্চলত ভাগি পৰে ব্ৰহ্মপুত্ৰৰ এটি গুৰুত্বপূৰ্ণ সুইচ গেট এই সুইচ গেটখন ভাগি যোৱাৰ ফলত নদীৰ পানী সোঁত ভৰি পৰিছে কৃষিভূমি আৰু জনবসতিপূৰ্ণ এলেকালৈ সুইচ গেট ভাঙি পৰাৰ লগে লগে পানীৰ তীব্ৰ ঢল কোঁৱৰপুৰ মৌজাৰ বহু কৃষিভূমিত ভৰি পৰিছে বহু ঘৰত ইতিমধ্যে পানী সোমাই পৰাৰ খবৰ আহিছে গাঁওবাসীৰ ভাষ্য অনুসৰি যদিও অচিৰেই সুইচ গেটখন মেৰামতি কৰি পানী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় তেন্তে অঞ্চলটোৰ লগতে সংলগ্ন বিস্তীৰ্ণ এলেকাসমূহত সম্পূৰ্ণৰূপে বানৰ কবলত পৰিব তেওঁলোকৰ অভিযোগ বানৰ সম্ভাৱনা আগতীয়াকৈ অনুমান কৰি সুইচ গেট আৰু নদী নিৰ্মাণ সম্পৰ্কীয় সুৰক্ষামূলক ব্যৱস্থা পূৰ্বে লোৱা নহল ফলস্বৰূপে আজি এই বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় কৃষিজীৱী ৰাইজে কয় যে সুইচ গেটখন বহুদিন ধৰি অযত্ন অৱস্থাত আছিল বহুদিন ধৰি প্ৰশাসনক অৱগত কৰি থকা হৈছিল কিন্তু কোনো প্ৰতিক্ৰিয়া পোৱা নাছিল আজি ইয়াৰ ফল ভুগিছে সমগ্ৰ গাঁওবাসীয়ে এই সময়ত যদি বানৰ সঠিক ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে কোঁৱৰপুৰ মৌজা আৰু সংলগ্ন অঞ্চলসমূহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ'ব এই দুৰ্যোগৰ পটভূমিত দ্ৰুত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্থানীয় লোকসকলে লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ তৎকালীন উদ্ধাৰ আৰু সহায় সহযোগৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যদি এনেদৰে বৃদ্ধি পায় আৰু গেটৰ পুনৰ নিৰ্মাণ আৰু সংৰক্ষণৰ কাম তৎকালীনভাৱে নকৰে তেন্তে বৃহৎ পৰিসৰৰ বানৰ আশংকা অতিক্ৰম কৰিব তাক নুই কৰিব নোৱাৰিব নিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়ভগা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা সুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি সুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায় আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে সুইচ গেটটো মেৰামতি কৰা নহল পূৰ্বতে সেই সুইচ গেটটোৰ পাক মেলা আছিলে কিন্তু পাক মেলাৰ ফলতো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল আজি 6টামান বজাত সুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে যদি সেই পানী যদি এনেধৰণে বৈ থাকে তেনেহলে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত ঘূৰ যাব আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশন এটা কৰিব লাগিছিল কিন্তু এনে তৎপৰতা আমি দেখিবলৈ পোৱা নাই হয় আমি হনুমানিক 30-40খন গাঁও পানীৰ তলত বুৰ গৈছে বৰ্তমান এতিয়াতো মই কি ক'ম এতিয়া মই সুইচ গেটৰ তলত নামি গৈ এই সুইচ গেটৰ যিটো প্লেটখন লাগি আছে যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে এতিয়া ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক পৰিৱেশৰ সৃষ্টি হ'ব এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব এতিয়া মঠাই চিঙি গোটেই লৈ গুচি যাব পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে ব্ৰহ্মপুত্ৰ পানীটো নষ্ট বাঢ়ি আছে বিপদসীমাৰ ওপৰত বাঢ়ি আছে এতিয়া ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক যদি নকৰে আমি ক'ত থাকিম এতিয়া গৰু ছাগলীবিলাকতো এতিয়া মঠাইতে থাকিবলগীয়া আছে মঠাই যদি এইকেইটা গুচি যায় গৰু মহকেইটাও তেনেকে গুচি যাবগৈ মৰি মেলি নাথাকিব মানে আমাৰ ভৱিষ্যত কি হ'ব আমাৰ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ